আমি ঐক্য অনুৰাগী মঞ্চ তিতাবৰ আমি যেহেতু এটো আমাৰ জুবিন গাৰ্গ তেখেত আজি আমাৰ মাজত নাই এটো এটা অতি দুখৰ বিষয় আজি সমগ্ৰ আজি আমাৰ জাতি শোকত আমাৰ মিৰমান আৰু বিশেষকৈ তেখেতৰ যেটো ন্যায় বিচাৰি আজি শোকত মিৰমান হৈ আছে মানুহ অস্থিৰ হৈ আছে গতিকে আজি আমি তাৰ মাজতে তেখেতৰ 53তম জন্মদিন আমি পালন কৰিছো আৰু যেহেতু জুবিন গাৰ্গ তেখেত আমাৰ মাজত নিজৰ মৃত্যুৰ যোগেদি তেখেতে আমাক সকলোকে পুনৰ এক কৰি গ'ল আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ স্বৰ্গদেৱসকলে সকলোকে মিলি এক বৰ অসমৰ ভেটি ৰচনা কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্মৰ জৰিয়তে এক ঈশ্বৰবাদ প্ৰতিষ্ঠা কৰি আমাৰ মাজত কোনো জাতপাত নোহোৱা কৰি চণ্ডাল এজনো যদি নামঘৰত তেখেতে ঈশ্বৰৰ নাম লয় তেতিয়াও তেওঁ মূল খুঁটিলে তেওঁ আহিব পৰা ব্যৱস্থা আমাৰ গুৰুজনাই আমাক কৰি থৈ গৈছিলে গতিকে এনেকুৱা এখন সমাজ লগতে আমাৰ ভাৰতীয় সংবিধানে আমাক সকলো জাতপাত সামৰি আমাক এক কৰি থৈ গৈছে পুনৰবাৰ আজি জুবিন গাৰ্গ আমাৰ মাজত তেখেতৰ মৃত্যুৰ যোগেদি আমাক ৰিঙিয়াই গ'ল যে আমি সকলো এক আমাৰ মাজত কোনো ভেদাভেদ নাই আজি ঠিক তেনেকৈ আমিও আজি আমাৰ সকলো জাতি জনগোষ্ঠী আপোনালোকে ইয়াত দেখিছে আমাৰ সকলো সম্প্ৰদায়ৰ মানুহ আহিছে আমাৰ মাৰোৱাৰী মহিলা সমিতিৰ মানুহসকল আহিছে গতিকে আমাৰ অসমত এটাই আমি কৈছোঁ যে আমাৰ যিমান জাতি জনগোষ্ঠী কোনোবা ৰাজস্থানৰ পৰা আহিছে কোনো বিহাৰৰ পৰা আহিছে কোনোবা বেংগলৰ পৰা আহিছে আমি এটা জাতি আমি এটা সত্তা আৰু আমি সমগ্ৰ সকলো আমি অসমীয়াৰ আমি এটা কণ্ঠ হৈ আমি ইয়াত আমি জীয়াই থাকিম আমাৰ মাজত আমি কোনো ভেদাভেদ আমি হ'বলৈ নিদিওঁ লাগিলে যিয়ে হওক এইটোৱে আমাৰ আজি আমাৰ পণ আজি আমি এই পণ লৈ আমি একতাৰ দোলেৰে আমি সকলোকে বান্ধি আগুৱাই যাব লাগিব আজি বিভিন্ন কাৰ্যসূচী আছে তাৰ মাজত আমাৰ আপোনালোকে সকলোৱে জানে আমাৰ আগতে দিহানামৰ যোগেদি নিজৰ পৰিচয় দিয়া খগেন গগৈ আমাৰ ককাইদেউ আহিব তেখেতে ইয়াত সংগীত পৰিচালনা কৰিব আমাৰ কেইবাজনো আৰু আমাৰ স্থানীয় শিল্পী আছে আমাৰ জনম কাশ্যপ আছে ভালেকেইগৰাকী আজি আমাৰ ইয়াত আমাৰ আহিব গান গাবৰ কাৰণে আৰু এতিয়া আমাৰ ঝুমুৰ পৰিৱেশন হ'ব তাৰ লগতে এটা অতি আকৰ্ষণীয় নৃত্য হৈছে চাওতালী নৃত্য এই চাওতালী নৃত্যটো আমাৰ ইয়াত সাধাৰণতে সঘনাই আমাৰ ইয়াত প্ৰদৰ্শন নহয় কিন্তু আজি তিতাবৰবাসী ৰাইজে আমাক চাওতালীৰ যিটো নৃত্য সেইটো আপোনালোকে ইয়াত চাবলৈ পাব আৰু আশা ৰাখিছোঁ আমাৰ ৰাতি 10 বজা 11 বজাত আমি এই অনুষ্ঠান সামৰিম তেতিয়ালৈকে ৰাইজে যথেষ্টখিনি ইয়াত আজি উপভোগ কৰিব পাৰিব আৰু ঐক্য সংহতিৰ এই মঞ্চ সদায় জীয়াই থাকক আমি সদায় একতাৰ দোলেৰে বান্ধ খাই থাকোঁ এই প্ৰাৰ্থনা আজি মই ভগৱন্তৰ ওচৰত এই মুহূৰ্তত মই কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত